মা আৰু দেউতা অলপ কাহ হৈছে, যাৰ বাবে মই বাৰীত আহিছোঁ আদা খান্দিবৰ কাৰণে। সেই আদাজোপা মই এতিয়া খান্দিম, তোমালোকে দেখিব। আমাৰ ঘৰৰ আদা, ঘৰত আমাৰ শাক পাচলি চব আছে অলৰেডি, আৰু এইফালে আদা, হালধি, জলকীয়া এইবোৰো আছে। এজোপা খান্দিলোঁ, এজোপা দুজোপা খান্দিছোঁ, বেছি দূৰ নিদিওঁ। এনেকৈ আদা ওলাইছে। এই আদাটো মৰাণ আদা বুলি কয়, নৰ্মেল আদা নহয়, মৰাণ আদা। সেইটা ডাঙৰ, ইটো আদা অলপ বাঢ়ে, মৰাণ আদাটো অলপ সৰু সৰু হয়। এইটো কাহৰ কাৰণে ভাল। ইয়াৰ আপুনি যদি তুলসী পাতৰ, ক'লা তুলসী পাতৰ ৰস দুটোপাল আৰু মৌজোল দুটোপাল আৰু আপোনাৰ এই আদা ৰস দুটোপাল যদি দি পিনে কাহ হ'লে খোৱালে যথেষ্টখিনি ভাল হয়। ঠিক আছে, এতিয়া গাগজডাল আমি আকৌ ৰুই থৈ যাম। এইটো ইয়াত আমি ছিঙি দিছোঁ, আকৌ এনেকৈ এইটো আমি ছিঙি দিম। এডাল গাগজ অলপ ভাঙি গ'ল, এডাল নোৰোঁ আৰু এডাল পেলাই দিছোঁ। এইডাল আকৌ আমি ৰুই থৈ যাম আদাৰ সৈতে। আৰু এইখিনি আদা আমি পালোঁ। এইজোপাত বেছি ডাঙৰ হোৱা নাই আদাখিনি, এইজোপাত অলপ সৰুৱে হৈছে, হ'ব, চলি যাব কাম। এইখিনি টোটেল আদা আমাৰ ইমানখিনি ওলালে। এই দুজোপা এতিয়া ৰুই থৈ যাম, আকৌ আগলৈ হ'বগৈ। অলপ চলা, এই গাঁ গছ দুডাল এতিয়া ৰুই থৈ যাম। অলপ খালি পানী দি দিবি, পানী দি দিলে হৈ যাব। ফোন কৰিছে এনেকৈ ৰুলোঁ আদাখিনি। এতিয়া এইখিনি আকৌ হৈ যাব। আৰু এয়া মোৰ ভণ্টি হয়, আমাৰ ঘৰতে থাকে, এয়া মোৰ ভণ্টি হয়। তাই আহিছে মোৰ লগত, হাঁহি লাজ কৰে অলপ, একো নাই। এডাল ল, ব'ল এডাল ল, আৰু অকণ পানী আনি ইয়াত দি দিবি দেই, আছে না? ইয়াত অলপ পানী দি দিবি, এইখিনিত হৈ যাব। ঠিক আছে, ব'ল। আমি এতিয়া বাৰীৰ পৰা ওলাই গৈছোঁ আৰু